গুৱাহাটী মহানগৰৰ প্ৰভু একান্ত সেৱক শুদ্ধাত্মা পৰম শকত আমাৰ শহীদ বান্ধৱ ডক্টৰ দীপাংকৰ শইকীয়া প্ৰভুলৈ ভক্তিভাষা শ্ৰৱণ নিবেদন জনালোঁ। আপুনি আমাক সহযোগী কৰি কৃতাৰ্থ কৰিছে। আজিও আপুনি সহযোগী কৰিবলৈ দিব। আপোনাৰ চৰণত সেৱা ধৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমি কিৰণ গগৈকে আৰম্ভ কৰিবৰ কাৰণে প্ৰাৰ্থনা জনাওঁ। কৃষ্ণ। আপুনি কথা পাতি থকা ব্যক্তিজনে কৃষ্ণ 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 মহাকৃষ্ণ কৃষ্ণ আৰম্ভ কৰক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ ধাৰি নাহি পাম তুহাৰি চৰণকো ৰেম হতপতি ধাৰে কৰো শ্ৰীমন্ত শংকৰে নামামে সন্ধানী সপ্তমাৰ জন্মৰ সেৱাস্থলীত উপস্থিত হৈছে আমাৰ পৰম পূজ্য কন্যাশ্ৰী শইকীয়া দেউতা দুয়োজন দেউতাৰ শিক্ষা ভক্তি জনাইছো। আৰু অনুষ্ঠানৰ আজি ব্যাখ্যাকাৰখনত অৱলম্বিত কৰি থকা আমাৰ দীপাংকৰ শইকীয়া বহুজনাৰ ভক্তি কৰা জনাইছো। সদায় এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰি অহা আমাৰ সদায় হাতিমীয়া পাঁচজনাৰ চনত ভক্তি কৰা জনাইছো। আৰু অনুষ্ঠানত উপস্থিত হৈ থকা নানান জিলাৰ পৰা আহি উপস্থিত হৈ থকা সমস্ত ভক্তি মাতৃ আমি সমস্ত গুণৰ চনত আমাৰ ৰাতিপুৱা সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। আজিও আমাকে আজ্ঞা কৰিছে মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলীৰ শ্ৰৱণ বিৰচনৰ প্ৰিয়দাংশ কীৰ্তন কৰিবৰ কাৰণে আমি আপোনালোকৰ আজ্ঞা লৈ এভাগী মহাপুৰুষৰ মহান বাণী মুখত লৈ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ। জয় জগবন্ধু জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তোমাক শৰণে শৰণে পবিৰো ৰাম শৰণ। The person you are speaking with. মাধৱ 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 একান্ত সেৱিকা সেৱা প্ৰাৰ্থনা আমি ভগৱন্তৰ দুখানি স্থানতে অৰ্পণ কৰা হৈছে। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। একেবাৰে আমি আগবাঢ়িছো। কৃষ্ণ 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 কৃষ্ণ। হয় আই আগবাঢ়ক। কৃষ্ণ মাধৱ কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ কৰ হৰি ৰাম হৰি ৰাম কৃষ্ণ। আজি পদৰ সংখ্যা 602 শ্ৰৱণ বিৰচন। বোলন্ত কৃষ্ণ প্ৰভু পুননো পণ্ডিতে তোমাৰ চৰণ আৰাধিয়া এক চিত্তে ইন্দ্ৰিয়ৰ মুখ অৰ্থে পাৰ্থিৱ না
অহংকাৰী দেৱ যত ব্ৰহ্ম প্ৰতিমুখ তাখক বাটো সন্তে পাৰি ইন্দ্ৰিয়ৰ সুখ নিৰ্গুণ ঈশ্বৰ তুমি কৈবলৰ নোখোজো তাক মই তোমাৰ বুলিবা কৈলপতি বুলিলা আমাক খোজা যদি দেউতেৰে মুকুন্দি তোমাক শুনিও উত্তৰ মোৰ মনৰ যুগুতি তথাপিতো নাথ মই নোখোজো মুক্তি। কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ জয় জয়তে আমাৰ এই অনুষ্ঠানৰ জন্মদাতা আমাৰ সকলোৰে আদৰৰ পৰম পূজ্যপদ পুণ্য শ্লোক দেউতাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। অনুষ্ঠানটিত উপস্থিত থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনাৰ চৰণলৈ আমাৰ ভক্তি ভৰা পোৱাৰ সেৱাভাগী আগবঢ়ালো। আৰু অনুষ্ঠানটি ইমান বছৰ ধৰি ঈশ্বৰৰ নাম লৈ নিৰন্তৰে পৰিচালনা কৰি ৰখা আমাৰ শ্ৰদ্ধাৰ পৰিচালক হাতীমূৰীয়া বাপজনাৰ চৰণলৈ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। আজি পাঠ কাৰ্য আৰম্ভ কৰা ভক্তি ভাতৃ কিৰণ গগৈ চৰণলৈ সেৱাভাগী আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, আজি আমি মহাপুৰুষ মাধৱ গুৰুৰ বিৰচিত ভক্তিৰত্নাৱলী শ্ৰৱণ বিৰচনৰ পৃথুৱে ভগৱন্তক কেনেধৰণে প্ৰাৰ্থনা কৰিছে এই কথাখিনি গুৰুজনাই ইয়াতে প্ৰকাশ কৰিছে। কি প্ৰকাশ কৰিছে সেয়া হৈছে পৃথুৱে শ্ৰৱণৰ ওপৰত গুৰুত্ব দিছিলে। আমাৰ শ্ৰৱণ বিৰচনত শ্ৰৱণৰ মহাত্ম্যখিনি আলোচনা কৰিবৰ কাৰণে গুৰুজনাই পৃথুৰ যি ভক্তি ঈশ্বৰৰ প্ৰতি শ্ৰৱণ কৰাৰ সেই কথাখিনি ইয়াতে উপস্থাপন কৰা হৈছে। শ্ৰৱণ যে শ্ৰেষ্ঠতৰ এই কথাখিনিকে ইয়াত পৃথুৰ বচনৰ যোগেদি আমাক পতন্তৰ ৰূপে কৈছে। বলন্ত কৃষ্ণক প্ৰভু কোন পণ্ডিতে, এয়া পৃথুৱে কৈছে যে কৃষ্ণ কোন পণ্ডিতে কৃষ্ণক কব, কৃষ্ণক প্ৰাৰ্থনা কৰিব, তোমাৰ চৰণ আৰাধিয়া একচিত্তে, তোমাৰ চৰণত একচিত্তে হাতো পাঞ্চু কৰি কোন পণ্ডিতে প্ৰাৰ্থনা কৰিব। কি প্ৰাৰ্থনা কৰিব? ইন্দ্ৰিয়ৰ সুখে অৰ্থে প্ৰাৰ্থিবন্ত বৰ, নৰকিও নিত্য যাক পাৱে নিৰন্তৰ। কোনজন পণ্ডিতে কৃষ্ণৰ চৰণত একচিতে প্ৰাৰ্থনা কৰিব? কি বিচাৰি? যে ইন্দ্ৰিয়ৰ সুখৰ কাৰণে প্ৰাৰ্থনা বিচাৰি বা বৰ বিচাৰি কোনে প্ৰাৰ্থনা কৰিব? যি ইন্দ্ৰিয় সুখ নৰকীয়ে সদায় পাই থাকে। নৰকী মানে কি কৈছে? যিবিলাকে ইন্দ্ৰিয় সুখত কামনা বাসনাত লিপ্ত হৈ দৈহিক সুখকে প্ৰকৃত সুখ বুলি ভাবে আৰু ভাবি তেওঁলোকে অধোগতি হয়, নৰকৰ পিনে গতি কৰে, সেইসকল নৰকী বুলি কোৱা হয়। গতিকে কোন পণ্ডিতে ঈশ্বৰক প্ৰাৰ্থনা কৰিব মোক ইন্দ্ৰিয় সুখ লাগে? কোনে কব ঈশ্বৰক ধনং দেহি যশো দেহি বিদ্যাং দেহি ৰূপং দেহি বুলি নকয়? সেয়া ভকতি মাৰ্গত নাহে। ঈশ্বৰক সেৱা কৰাটোৱে ভকতি মাৰ্গ। গতিকে কোন পণ্ডিতে কব যে মোক ইন্দ্ৰিয় সুখৰ কাৰণে লাগে এই বুলি কৃষ্ণক প্ৰাৰ্থনা কৰিব? অহংকাৰী দেৱ যত ব্ৰহ্মা প্ৰতিমুখ। কৃষ্ণ এইটো ব্ৰহ্ম বুলি আছে, ব্ৰহ্ম হবই নোৱাৰে। ব্ৰহ্ম মানে পৰম ব্ৰহ্ম, গতিকে ব্ৰহ্মাৰ কথা নাহে। ব্ৰহ্মৰ কথাটো ব্ৰহ্মা হব, কিবা কাৰণে আকাডাল
চাগে থাকি গৈছে অহংকাৰী দেৱ যত ব্ৰহ্মা প্ৰতিমুখ দেৱতাবিলাক অহংকাৰী আমি জানো দেৱতাবিলাকে তেওঁলোকে নিজক পূজা বিচাৰি ফুৰে আৰু অকণমান ছিদ্ৰ পেলাই অভিশাপ দিয়ে তেওঁলোক অহংকাৰী যে ময়েই বৰুণ দেৱতা মই সকলো দিব পাৰো ময়ে আমুক কৰিব পাৰো বায়ু মই আমুক কৰিব পাৰো মই ধন দিব পাৰো আচলতে ঈশ্বৰে দিয়া শক্তিখিনিহে তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু নাজানে তেওঁলোক সেইকাৰণে দেৱতাবিলাকক কোৱা হয় অহংকাৰী যত যিমানবিলাক আছে ব্ৰহ্মা প্ৰতিমুখ তাৰমানে ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি আন বহুত দেৱতালৈকে অহংকাৰী দেৱতালৈকে তাহাম্মাতো হন্তে পাই ইন্দ্ৰিয়ৰ সুখ তেওঁলোকৰ ওচৰত গ'লে ইন্দ্ৰিয় সুখ পোৱা যায় কেনেকৈ আমাক ধন লাগে আমি ধনৰ প্ৰতীক বিচাৰিম আমাক বিদ্যা লাগে বিদ্যা বিচাৰি যাম আমাক ৰূপ লাগে ৰূপৰ ওচৰলৈ যাম এনেকে সেই দেৱতাবিলাকক বিশেষ বিশেষ কাৰণত দৈহিক কামনা পূৰণ কৰিবৰ কাৰণে বিচৰা হয় নিৰ্গুণ ঈশ্বৰৰ তুমি কৈবল্যৰ প্ৰতি কেৱল এয়া পৃথুৱে কৰা প্ৰাৰ্থনা যে তিনি গুণৰ অতীত তিনি গুণৰ ওপৰত থকা সেই নিৰ্গুণ ভগৱন্ত কৈবল্যৰ প্ৰতি কৈবল্য মানে হৈছে মুখ্য যি ব্ৰহ্মত একান্ত অৱস্থাত জীৱই জন্ম মৃত্যুৰ পৰা মুক্তি হবলৈ বিচাৰে সেই মুক্তি হৈছে মোক্ষ আৰু সেই মুক্তিদাতা হৈছে কৈবল্য এই কৈবল্যৰ প্ৰতি নোখোজো তাক মই তোমাক সম্প্ৰতি এতিয়া কি কৈছে যে পৃথুৱে কৈছে যে তুমি কৈবল্যৰ প্ৰতি তুমি মুক্তি দিব পাৰা কিন্তু ইয়াত প্ৰতি নহয় দেই এইটো প্ৰতি মানে গৰাকী যে তুমি মুক্তিৰ গৰাকী তুমিহে কোন নিৰ্গুণ ঈশ্বৰ কিন্তু মই সেয়াও বিচৰা নাই নোখোজো তাক মই তোমাক সম্প্ৰতি মই তোমাক এতিয়া সম্প্ৰতি সেয়া বিচৰা নাই বুলিবা কৈবল্যপতি বুলিলা আমাক যেতিয়া মই বিচৰা নাই তেতিয়া তুমি কবা হে কৈবল্যপতি মানে ঈশ্বৰ তুমি আমাক কি বুলিবা খোজা দেও দেখো দেও তেবে মুকুতি তোমাক তুমি মোক কব পাৰা যে তোমাক মই মুক্তি দিম তোমাক মোক্ষ দিম এই বুলি তুমি কব পাৰা শুনিও উত্তৰ মোৰ মনত যুগুতি মই তাৰ উত্তৰ দিবৰ কাৰণে যি সিদ্ধান্ত লৈছো যুগুতি কৰিছো সেয়া শুনা কদাচিতো নাথ মই নোখোজো মুকুতি হে নাথ হে ভগৱান কৃষ্ণ মই কদাচিতো কেতিয়াও মই মুকুতি নিবিচাৰো এয়া পৃথুৰ একান্ত প্ৰাৰ্থনা যে ইন্দ্ৰিয়ৰ সুখৰ কাৰণে বিচৰা দেৱতাসকলৰ ওচৰলৈ মই যাব বিচৰা নাই তোমাৰ ওচৰলৈকে আহিছো তুমি মুক্তি দিব পাৰা মুক্তিদাতা কৈবল্যৰ প্ৰতি গতিকে প্ৰভু তুমি মোক কৈবল্য দিব পাৰা মুক্তি দিব পাৰা কিন্তু সেয়াও বিচৰা নাই মই মনত এটা যুগুতি কৰিছো মই কি বিচাৰিছো এই কথাখিনিকে আমাক কবলৈ গৈছে কৃষ্ণ কৃষ্ণ আই আগবাঢ়ক কৃষ্ণ কৃষ্ণ আই কৃষ্ণ কৃষ্ণ সংযোগ আঁতৰি গল নেকি কৃষ্ণ মই মিউট কৰি গাই আছো কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ হ'ব হয় কৃষ্ণ হ'ব পৰম মহন্ত মহা একান্ত ভকত তদু পাদ পদ্ম মকৰম হৃদয়ৰ পৰা মুখে পৰন্ত বিদিত নপাইছা শুনিবা যিটো মুকুত সি হব মোক
পুতি পদে মোৰ কাৰ্য নাই কিন্তু এক বৰময়ী মাগ খাই মহন্তৰ মুখে পাওঁ কথা শুনিবা দশে কৰ্ণ দিও বুলিবা ইহাকনতো খোজে একোজন ইহাৰ উত্তৰ মুনি নাৰায়ণ আনৰ চিন্তাত মোৰ কিবা প্ৰয়োজন এহিহে বৰ কমূৰ অভিৰুচি মন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, এতিয়া আমি এইখিনিকে অকমান আলোচনা কৰিব বিচৰা হৈছে। পৰম মহন্ত মহা একান্ত ভকত, এয়া পৃথুৱে কলে যে মই যুগুতি কৰিছো মনত, যিটো মই সংকল্প লৈছো, যিটো মই লাগে বুলি ভাবিছো, সেয়া কি কৈছে তাৰ উত্তৰটো ঈশ্বৰক তেওঁ দিছে। তেওঁ মুক্তি নালাগে। পৰম মহন্ত, যিসকল মহন্তই নহয় পৰম মহন্ত, মহন্ত তেওঁলোক মহা একান্ত ভকত, তেওঁলোক সাধাৰণ ভকত নহয়, ঐকান্তিকভাৱে ঈশ্বৰক ভাল পোৱা একোজন মহাভকত। আৰু সেই মহাভকত হৈছে মদ মাচুৰ্য মাংসৰ পৰা আৰম্ভ কৰি সেই সকলোখিনি পঞ্চমকাৰক যি হনন কৰিব পাৰে, সেইজনকে মহন্ত বুলি কোৱা হয়। মদ হন্ত কৰিছে, গতিকে সেইজনে পৃথিৱীৰ সকলো ভোগ বিলাস ত্যাগ কৰি কেৱল ঈশ্বৰকে ভাবিছে কাৰণে তেওঁ পৰম মহন্ত হৈছে। আৰু সেইজনে তজু পাদ পদ্ম মকৰন্দ যশ যত, সেইজনে তোমাৰ পাদ পদ্মৰ সমস্ত মৌৰসখিনি বা সুধাখিনি তেওঁলোকে পায়। হৃদয়ৰ পৰামুখে কৰন্ত বিদিত, নাপায় তাকো শুনিবাক যিটো মুকুটিত। তেওঁলোকৰ হৃদয়ৰ পৰা, অন্তৰৰ পৰা তেওঁলোকে মুখে কৰন্ত বিদিত, তেওঁলোকে কি বিদিত কৰে? নাপায় তাকো শুনিবাক যিটো মুকুটিত। মুকুটিত সেইটো শুনিবলৈ পোৱা নাযায়। অৰ্থাৎ মুকুটি হলেও সি কাম্য কৰ্মলৈ গুচি যায়। ইমান সুন্দৰ যুক্তিৰে কৈছে যে হৃদয়ৰ পৰা তেওঁলোকে কি কৰিছে বা হৃদয়ে কি বিচাৰিছে সেয়া বুজি নাপায়। গতিকে তেওঁলোকে নাপায় তাকো শুনিবাক যিটো মুকুটিটো। যদি মুকুটি বিচাৰে সেই হৃদয়ৰ ধনী, হৃদয়ৰ আত্মাই পৰমাত্মাত যাবলৈ যি আকুলতা, সেয়া শুনিব নোৱাৰে। শিশৱ মুকুটিটো পদে মোৰ কাৰ্য নাই। যি মুকুটিয়ে হৃদয়ৰ ধ্বনি শুনিব নোৱাৰে, আচল ধ্বনি, তাত মোৰ কোনো কাম নাই, মই সেই মুকুটি পদ মোক নালাগে। কিন্তু এক বৰ মই মাগোহো গোসাঁই, হে গোসাঁই, হে ভগৱন্ত, মই এটা বৰে মাগিছো। সেই বৰটো কি? মহন্তৰ মুখে পাওঁ কথা শুনিবাক। মহন্তৰ মুখেদি কৃষ্ণৰ অমৃত কথা শুনিবলৈ যেটা পাওঁ, অৰ্থাৎ আমি শ্ৰৱণ লাগে। পৃথুৱে কৈছে মোক শ্ৰৱণ লাগে, মোক মুকুটি নালাগে। মুকুটিত মই শ্ৰৱণ হব নোৱাৰো, শ্ৰৱণ শেষ হৈ যাব। আত্মাই বিচৰা বস্তু মুকুটিত নাপায়। হাজাৰ দশেক কৰ্ণ দিওঁক আমাক, যে মোক 1000 কাণ লাগে। এতিয়া 1000 কাণ মানে এটা মানুহৰ মূৰত 1000 কাণ সম্ভৱ হয় নেকি? এইটোৱে বুজাইছে যে 1000 কাণ, গোটেই মুখমণ্ডলটোত যদি 1000 কাণ থাকিলে শব্দৰ যি ঢৌ গ্ৰহণ কৰিব, ঈশ্বৰৰ ঢৌ যি গ্ৰহণ কৰিব, মহানাদৰ আগতে কোৱা হৈছে, সেই যি অনুভৱ, সেই অনুভৱ কৰিব লাগে। অৰ্থাৎ মই কেৱল শ্ৰৱণ কৰিবলৈ বিচাৰো, অন্য একো নিবিচাৰো। বুলিবা ইহা কৰ্ণটো খোজে একজন,
ইহাৰ উত্তৰ শুনি উক নাৰায়ণ। এতিয়া যে এইটো তুমি কিয় খুজিব বিচাৰিছা বুলি যদি ঈশ্বৰে ভাবে, তেতিয়া তাৰো উত্তৰ দিওঁ। তাৰ উত্তৰ কেনেকৈ দিছে? আনৰ চিন্তাত মোৰ কিবা প্ৰয়োজন যদি মই অন্য চিন্তা কৰো, যদি হেজাৰ কাণেৰে শুনা ঈশ্বৰ নামৰ সলনি যদি অন্য কথা কিবা শুনো, সেই চিন্তাত মোৰ কি প্ৰয়োজন আছে? মোক শ্ৰৱণ কৰিব লাগে কেৱল ঈশ্বৰৰ নাম, অন্য একো নালাগে। কেৱল ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে। এৰিহে বৰক মোৰ অভিৰুচি মন, মোৰ মনটোৰ অভিপ্ৰায় হৈছে এই বৰ লোৱা। কি বৰ লোৱা? যে মই যাতে কেৱল মাত্ৰ শ্ৰৱণ কৰিব পাৰো। সেইকাৰণে মোক মুকুতি নালাগে। মুকুতি বিচাৰাৰ লগে লগে মই বহুত বস্তু নাপাম, আৰু মুকুতিত সেইখিনি বস্তু নাপায় ক তাক শুনিব ক যিটো মুকুতিটো, অৰ্থাৎ সেই মুকুতিত কি শুনিবলৈ নাপায়? ঈশ্বৰৰ শ্ৰৱণ শেষ হৈ যাব। মই শুনিবলৈ নাপাম, মই মূৰ্খ হৈ যাম, মই বিলীন হৈ যাম। গতিকে মই ঈশ্বৰৰ নামহে শুনি থাকিবলৈ লাগে। কিমান দৃঢ় পৃথুৰ। কৃষ্ণ কৃষ্ণ। আই আগভাগ বাকী শুনিলে। কৃষ্ণ। বুলি বাহা পৈলা যিটো মুকুতি বিহীন, ৰাগ দেখে হৈব মন পৰম মলিন, নবুজিলে তাৰ একো সংসাৰৰ নপাইলে কহিছো কথা শ্ৰৱণৰ সুখ, ইহাৰ উত্তৰ শুনি উক ভগৱন্ত, তোমাৰ একান্ত যত ভকত মহন্ত, তাৰা হবে তজু কথা অমৃত প্ৰকাশে, তাৰ এক কথা মান আমি বতাহে, তাক কৰ্ণ পথে যিটো মনে কদাচিত, সুযোগী আত্ম তত্ত্ব হুয় বিদিত, আমি পুনু হাৰত জানি তোমাৰ ভকত, নাহিকে আমাৰ কাৰ্য অন্যত্ৰ কৃষ্ণ 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 কৃষ্ণ। হয়, আমি এতিয়া এইখিনিকে অকণ আলোচনা কৰিব বিচাৰিছো। এতিয়া পৃথুৱে ভগৱন্তক যেতিয়া তেওঁৰ একান্ত ভাৱে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কৰিবলৈ বিচাৰিছে, এই বিচাৰি যি প্ৰাৰ্থনা কৰিছে, প্ৰাৰ্থীয়ে যি প্ৰাৰ্থনা কৰিছে, সেই প্ৰাৰ্থনাত পৃথু মহাৰাজে ইমান সুন্দৰকৈ মনত উদয় হব পৰা, অকল পৃথুৱেই নহয়, আমাৰো মনত উদ্ৰেক হব পৰা যি চিন্তাৰ বুৰবুৰণি, সেইখিনি দাঙি ধৰি আৰু তাৰ নিৰাময়টো ভগৱন্তক কৈছে যে মই এইটো বিচাৰিছো, এইটো কাৰণেহে। আৰু ইয়াৰ যোগেদি গুৰুজনে আমাক দেখুৱাইছে যে শ্ৰৱণ কিয় কৰিব লাগে, শ্ৰৱণৰ মহিমা কিমান। এতিয়া কৈছে বুলি বাহা ভৈলা যিটো মুকুতিবিহীন, বুলি বাহা ভৈলা যিটো, যে মুকুতিবিহীন, অৰ্থাৎ মুখেদি ধৰ্মৰ কথা কোৱা, ভক্তিৰ কথা কয়, ভগৱানৰ কথা কয়, কিন্তু তাৰ ভিতৰত আধ্যাত্মিক উপলব্ধি নাথাকে। কিয় নাথাকে? মুখেদি কয়, কিন্তু কামেদি তেওঁলোকে আচলতে অন্তৰাত্মাই নিবিচাৰে। ঈশ্বৰক মই সেৱা কৰিছো বুলি কয়,
বুলি বাহা ভৈলা যিটো মুকুতিবিহীন ৰাগ দেশ হৈব মন মলিন তেওঁৰ মনত সদায় সিজাই ৰাগ মানে আসক্তি দেশ ঘৃণা বিদ্বেষ জন্ম লয় আৰু এইটোৱেই মনক পৰম মলিন কৰে অৰ্থাৎ আমি একচিত্তে ভাবিব লাগিব ঈশ্বৰৰ কথা ভাবোতে যদি আমি জানো যে আমি ভক্তি কৰিব লাগিব ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব লাগিব যিটো মুকুতিবিহীন মুকুতিও নালাগে বুলি আমি কওঁ কিন্তু শেষত গৈ আমি আকৌ কৰ্মবন্ধত পাক খাই পৰি যাওঁ আৰু সেইসকলৰ কি হয় নুগুচিবে তাৰ একো সংসাৰৰ দুখ আৰু সেইসকলৰ কেতিয়াও সংসাৰৰ দুখৰ পৰা আঁতৰি নাযায় আমি নাম গালো ঈশ্বৰ সেৱা কৰিলো আহিলো আকৌ আমি সংসাৰৰ বন্ধনত সোমাই পৰিলো আমাক লগা হৈ গল নলগা বস্তুবিলাক নালাগে বুলি কাম্যকৰ্ম নকৰি আকৌ শেষ হোৱাৰ পিছত আমি কাম্যকৰ্মত লিপ্ত হৈ যাওঁ নেপাই বক সিটো কথা শ্ৰৱণৰ সুখ আৰু সেইসকলে যি শ্ৰৱণানন্দ কৰি ঈশ্বৰৰ কথা শুনি যি সুখ পাব লাগিছিলে বা যি সুখ ক্ষণেকতে পাইছিলে তেওঁলোকে নেপায় গতিকে মুখে যি কম হাতেৰে যি কম কাৰ্যৰে যি কৰিব লাগিব মনেৰে বিচাৰিব লাগিব ইন্দ্ৰিয় সকলো সময়তে আমি কেৱল শ্ৰৱণৰ সুখটো তেতিয়াহে পাম যদি ঈশ্বৰৰ নাম শ্ৰৱণ কৰি আমি ঈশ্বৰতে সম্পূৰ্ণৰূপে অৰ্পিত হৈ যাব পাৰো আৰু সেইটো কিয় হয় ইয়াৰ উত্তৰ শুনি উক ভগৱন্ত সেই উত্তৰটো দিব যে তেনেকুৱা ধৰণৰ মোক শ্ৰৱণানন্দ বা তেনেকুৱা ধৰণৰ মোক ঈশ্বৰ সেৱা নালাগে মই কেৱল তোমাক ভাবিব খুজিছো তোমাৰ একান্ত যত ভকত মহন্ত তোমাৰ একান্ত শব্দটো কৈছে অৰ্থাৎ যিসকল সঁচাকৈয়ে ঈশ্বৰৰ নামত অৰ্পিত হৈ থকা ভকত মহন্ত তাৰা সবে যত কথা অমৃত প্ৰকাশ তেওঁলোকে ভগৱন্তৰ যি কথা প্ৰকাশ কৰে সেয়া অমৃত তাৰ এক কণা এক কথা নহয় এক কণা এটা কণা এক কণিকা বস্তুৰ আশাত আমি সকলো ত্যাগ কৰিলো বুলি আমি যি আশ্ৰয় লওঁতে কওঁ যে এক কণিকা বহুত নালাগে বহুতে কাম নিদিয়ে আকৌ আমাৰ অসুবিধা যাব এক কণিকাও যদি পাওঁ এক কণা মানে আনিম বতাহে মই এক কণাহে তাৰ পৰা বতাহত লম ঢেৰ কথা আহিব মই এক কণিকা লম এক কণিকা কিয় লম সেই এক কণিকাই মোৰ কাৰণেই যথেষ্ট ইমান তেওঁ কৈছে তাৰ কৰ্ণ পথে যিটো শুনে কদাচিত তাকত সেই এক কণিকা বস্তু যি কাণেৰে শুনে কুযোগীৰো আত্মতত্ব হয় অবিদিত কুযোগী যোগী নহয় যোগবিলাকে জ্ঞান মাৰ্গত যোগীসকলে যেতিয়া যোগপ্ৰাপ্ত হয় জ্ঞান বিজ্ঞান তলং ৰহস্যৰ যোগ হয় তেওঁলোকে ঈশ্বৰৰ পৰম ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্মৰ সন্ধানত থাকে কিন্তু যিসকলে সেই যোগৰ সাধনাৰ যোগেদি অপকৰ্মৰ কাৰণে যায় সেইসকলো যদি ঈশ্বৰৰ এক কণিকা বস্তু শুনিবলৈ পায় তেতিয়াই তেওঁলোকে আত্মতত্ব কালি যি আত্মতত্বৰ বিষয়ে আলোচনা কৰিছিলো যে 25টা তত্বৰে গঠিত জীৱ আৰু সংসাৰখনে ঈশ্বৰক বিচাৰে আৰু সেই বিচাৰৰ ওপৰত হৈছে আত্মা কালি আমি আলোচনা কৰিছিলো তেওঁলোকে সেই তত্ত্ব তেতিয়াহে পায় যেতিয়া ঈশ্বৰৰ শ্ৰৱণ কৰে ঈশ্বৰ গুণানুকীৰ্তন যেতিয়া এক কণিকা শুনিবলৈ তেওঁলোকে পায় আৰু তেতিয়া তেওঁলোকৰ আত্মতত্ব হয় বিদিত তেওঁলোকৰ বোধগম্য হয় আত্মতত্ব আৰু তেতিয়া তেওঁলোকে গম পায় যে যোগ কিয় কৰিছো কাক বিচাৰিছো আমি পুনু সাৰগ্ৰাহী তোমাৰ ভকত মই পুনৰ কৈছো সাৰগ্ৰাহী সমস্ত ভকতিত শাস্ত্ৰৰ সাৰ কথা ঈশ্বৰক নাম শুনা আৰু সেই গ্ৰাহী মানে আমি ৰিচিপেটৰ আমি গ্ৰাহক গতিকে তোমাৰ ভকত মই সেই সাৰ কথা শুনাৰ সেই সাৰ কথা গ্ৰহণ কৰাৰ নাহিকে আমাৰ কাৰ্য অন্যত বৰত মই সেই কাৰ্য কৰিব লাগে আনৰ চিন্তাত মোৰ কিবা প্ৰয়োজন এহিহে বৰক মোৰ অভিৰুচি মনৰ আগতে যিটো কৈছে যে মোৰ অন্য বৰ নালাগে একমাত্ৰ এটা বৰেই লাগে
যাতে কেৱল তোমাৰ কথা অহৰহ মই শ্ৰৱণ কৰি থাকিব পাৰো। এই কথাখিনিকে আমাৰ পৃথু মহাৰাজে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। কৃষ্ণ কৃষ্ণ আই আগবাঢ়ক। মুখ্য আদি কৰি সুখ আছে শ্ৰৱণ সুখতে আছে উয়া অন্তৰ্গত কথা কহুনতে হবে সুখে লাগ পাৱে কাষম্বাৰ ৰাগ দেখ নাহি কেশ বুলি মুকুতি ফল যেৰেখে ফল এৰি কৰা কেন সাধনে যতন শুনিও কইহাৰ উত্তৰ কৃপাময় কেৱল মংগল ৰূপ কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, আমি অকমান এইখিনিকে আলোচনা কৰিব বিচাৰিছো কমকে। মুখ্য আদি কৰি সুখ আছে যত যত। এতিয়া মুকুতিকে আদি কৰি যিমান বিলাক সুখ আছে, আমি কাম্য কৰ্মটো যিবিলাক সুখ পাওঁ, ঈশ্বৰক ভাবিলে ঈশ্বৰে আমাক সুখ দিয়ে, নিদিয়াকে নাথাকে। এই সুখবিলাকৰ এই সুখবিলাক কিন্তু শ্ৰৱণৰ সুখৰ মাজতে আছে। অৰ্থাৎ আমি যদি শ্ৰৱণ কৰো, আমি একো বিচাৰিব নালাগে। ঈশ্বৰক আমি মুকুতিও বিচাৰিব নালাগে, আমাক কিবা অভাৱখিনিও ক'ব নালাগে। আমি কেৱল শ্ৰৱণ কৰিলে সেই সুখবিলাক আপোনা আপুনি আহে, নিবিচাৰাকে আহে। 4 পুৰুষাৰ্থ আহি যায়। আদি কৰ্ম বুলি যে কোৱা হৈছে, আদি কৰি সুখ 4 পুৰুষাৰ্থৰ সুখকে ধৰি যি অভাৱ অভিযোগৰ আমাৰ সুখ আছে, দুখ আছে, সেইবিলাক আৰু ঈশ্বৰক বেলেগে ভাবিব নালাগে, মুকুতিকো নালাগে। কেৱল শ্ৰৱণ কৰিলেই আমি সেই সুখবিলাক পাই যাম। তাতেই গোটেই সুখবিলাক সোমাই আছে। শ্ৰৱণৰ সুখ হৈয়া আছে অন্তৰ্গত। শ্ৰৱণ কৰিলে যি সুখ পাম তাত গোটেইখিনি সোমাই আছে। সমস্ত সুখখিনি শ্ৰৱণ কৰাতেই সোমাই আছে, বেলেগে বিচৰাৰ কোনো প্ৰয়োজন নাই। কথাত শুনতে সবে সুখে লাগ পাৱে তাখাম্বাৰ ৰাগ দেশ নাহিকে স্বভাৱে। এই যে শ্ৰৱণ কৰিলো, আমি সকলো সুখ পাই যাওঁ। আৰু তেতিয়া আমাৰ কি নাহে? ৰাগ, মানে আমাৰ আসক্তি নাহে, বস্তুৰ প্ৰতি আসক্তি নাহে, সেয়া ৰাগ। দেশ নাহি, দেশ অৰ্থাৎ ঘৃণা বা বিদ্বেষ, এইবিলাক নাহে। নাহিকে স্বভাৱে, সি স্বভাৱতেই নাহে। শ্ৰৱণৰ কথা বুলিবা মুকুতি ফল যেবেহে শ্ৰৱণ, যে শ্ৰৱণ কৰিলেই মুকুতিৰ ফল পাম বুলি কোৱা হৈছে। বুলিবা ফল এৰি কৰা কেন সাধনে যতনে। গতিকে সেই ফলটো এৰি মই কি সাধন কৰিম? শ্ৰৱণ কৰিলে মই চব ফলেই পাম, যি ফলৰ মাজত সকলো সোমাই আছে। গতিকে সেই ফল আশা নকৰি, শ্ৰৱণ নকৰি, বা সেই ফলহে বিচাৰিম, শ্ৰৱণৰ সুখৰ ফল সেই বিচাৰি অন্য কি কথা বিচাৰিম? শুনিও কয় ইহাৰ উত্তৰ কৃপা মই, যে এই কথাটো মই আকৌ মুদ ভাঙি দিম, যে মই এই কথাটো কিয় কলো? কেৱল মংগল ৰূপ তজু গুণচয়, যে তোমাৰ গুণচয় মংগল ৰূপ, আৰু যাক শুনা যায় সেই কথাখিনি মই উত্তৰ দিম। অৰ্থাৎ কেনেকে তজু গুণচয় হব? যে তোমাৰ নাম যেতিয়া আমি শ্ৰৱণ আৰু কীৰ্তন কৰিম, ইমান সুন্দৰকে পৃথিৱীত তন্নকে সূক্ষ্মভাৱে ঈশ্বৰক সেৱা কৰি ঈশ্বৰক বুজাইছে,
ঈশ্বৰক বুজাব নালাগে মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু সেই ভাৱখিনিৰ যোগেদি গুৰুজনে আমাক শ্ৰৱণৰ মহাত্ম্যখিনি কৈ গৈ আছে কৃষ্ণ কৃষ্ণ আই আগবাঢ়ক কৃষ্ণ মহন্তৰ সংগে যিটো শুনে একবাৰ নহি পশু জানে যেবে গুণ কটাৰ তেৰে কেন মতে আৰু তে জীৱ কথা পৰম শ্ৰদ্ধায়ে লক্ষ্মী বৰন্ত হৱে পুৰুষাৰ্থ সমাপতি হুৱে যত জানি যশ মাত্ৰ লক্ষ্মী বৰন্ত সাক্ষাৎ এতে মুকুতি এৰি বুজিলো শ্ৰৱণ থৈলোৱেহি মানে পিঠু ৰাজাৰ কৃষ্ণ 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 এয়া পৃথু ৰজাৰ কি কলে শেষৰ ফালে আমি সেইখিনি কথাকে আলোচনা কৰো মহন্তৰ সংগে যিটো শুনে একবাৰ অৰ্থাৎ ভকতৰ সংগ লৈ যেতিয়া আমি শ্ৰৱণ কৰিম শ্ৰৱণানন্দ কৰিম যিজনে শুনে নুহি পশু জানে যেবে গুণক তাহাৰে সেই কথাৰ গুণ আৰু মহিমা পশু বা অজ্ঞান মানুহে বুজি নাপায় নুহি পশু জানে এই যে মহন্তৰ লগত সংগ কৰি যি সুখ পাম সেই কথাৰ ঈশ্বৰৰ কথাৰ গুণ মহিমা পশু বা অজ্ঞান লোকে বুজি নাপায় অজ্ঞান লোকে বুজি নাপায় তবে কেন মতে আৰু তেজীব কথা ক পৰম শ্ৰদ্ধায়ে লক্ষ্মীন্ত বৰন্ত যাহাক গতিকে মই কেনেকৈ ত্যাগ কৰিম ঈশ্বৰৰ কথা শুনাৰ পৰা আৰু যাক পৰম শ্ৰদ্ধায়ে লক্ষ্মী বৰন্ত যাহাক লক্ষ্মীয়ে যাক পৰম শ্ৰদ্ধাৰে বৰি আছে সেয়া লক্ষ্মী বৰন্ত মানে কৃষ্ণ লক্ষ্মীপতি কৃষ্ণ তাকে গুৰুজনা ইমান সুন্দৰকে কৈছে কৃষ্ণ বুলি নকয় লক্ষ্মী বৰন্ত যাহাক লক্ষ্মীয়ে যাক বৰণ কৰে পৰম শ্ৰদ্ধাৰে তেওঁৰ কথা মই নুশুনাকৈ কেনেকৈ ত্যাগ কৰিম ইমান সুন্দৰকৈ পৃথুৱে কৈছে সবে পুৰুষাৰ্থ সমাপতি হোৱে যত সমস্ত পুৰুষাৰ্থ চাৰি পুৰুষাৰ্থৰ যত সমাপ্ত হৈ যায় ঈশ্বৰক ভাবিলেই চাৰি পুৰুষাৰ্থ পাই যায় জানি যশ মাত্ৰ লক্ষ্মী বৰন্ত সাক্ষাৎ আৰু যি কথা জানি লক্ষ্মীয়ে শ্ৰদ্ধা কৰে লক্ষ্মীয়ে বৰন্ত কাক ঈশ্বৰক লক্ষ্মীয়ে বৰন্ত সাক্ষাৎ লক্ষ্মীয়ে বৰণ কৰা ঈশ্বৰে ভাবিলেই আমি সমস্ত পুৰুষাৰ্থ আমি পাই যাম ইমান সুন্দৰকৈ কৈছে জগতৰ পুতি কৃষ্ণৰ মহিমা শ্ৰৱণৰ মহিমা এটাকে মুকুতি এৰি খুজিলো শ্ৰৱণ তেওঁ বুজাই দিছে যুক্তি দিছে যে মুকুতি নালাগে সকলোৱে মুকুতি হবলৈ বিচাৰে মোক্ষ প্ৰাপ্তি হবলৈ বিচাৰে গতিকে মই মোক্ষ প্ৰাপ্তি বিচৰা নাই এই যুক্তিখিনি এই যুগুত কথাখিনি সেই কাৰণে কোৱা হৈছে যে মই মুকুতি নালাগে মোক কেৱল শ্ৰৱণ বিচাৰিছো থৈলো এহি মানে পৃথু ৰাজাৰ বচন গতিকে পৃথু ৰাজাই কি যুক্তিৰে ঈশ্বৰক সেৱা কৰিছিলে শ্ৰৱণ কৰিবৰ কাৰণে এই কথাখিনি ইয়াতে কৈ সামৰিছো কৃষ্ণ কৃষ্ণ আৰু যোগাযোগ আই কৃষ্ণ দেখাইলো শ্ৰৱণ সুখ মুখ্যটো অতি
নোখোজে মুকুতি যিটো শ্ৰৱণৰ কীৰ্তন। শ্ৰৱণৰ মহাসুখ মুকুতিত নাই। মুখ্য আদি কৰি সুখ শ্ৰৱণত পায়। ভাগৱত শাস্ত্ৰ পঢ়িলো তত্ত্ব মৰ্ম। বুলিবাৰ সুধা আদি প্ৰাণীৰ ধৰ্ম। বুলিলা কি মতে ভকত কণবাধয়। যেনে বাই খব ধৰ্ম যাহাত হৈব কেন মতে তাত শ্ৰৱণৰ সুখ। নাহি মুকুতিত ক্ষুধা আদি একো দুখ। শ্ৰৱণত কৰি শ্ৰেষ্ঠ এতেকে মুকুতি। বুলিবা শ্ৰৱণ শ্ৰেষ্ঠ কমন যুগুতি। কৃষ্ণ 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 মাধৱ মাধৱ। এয়া আকৌ আমাক যুক্তিৰে গুৰুজনাই দেখুৱাইছে যে মুকুতি কেতিয়াবা শ্ৰেষ্ঠ বুলি কেনেকে ভবা যায় আৰু নহয় কিয়। এই কথাখিনিকে ইয়াত কোৱা হৈছে। প্ৰথমতে কোৱা হৈছে দেখাইলা শ্ৰৱণ সুখ মুখ্যটো অধিক। শ্ৰৱণৰ সুখ মুকুতিতকৈ অধিক আমি ইতিমধ্যে পাইছো। নোখোজে মুকুতি যিটো শ্ৰৱণৰ ৰসিক। যিসকলে শ্ৰৱণ বিচাৰে, ৰসিক, শ্ৰৱণৰ প্ৰেমী, তেওঁলোকে মুকুতি নিবিচাৰে। শ্ৰৱণৰ মহাসুখ মুকুতিত নাই। শ্ৰৱণৰ সুখ সেয়া মুকুতিত নাই। আমি আলোচনা ইতিমধ্যেই কৰিছো। হয়, মোক্ষ আদি কৰি সুখ শ্ৰৱণতে পায়। যে মুকুতি বিচাৰিব নালাগে, সকলো সুখ আমি শ্ৰৱণে পাওঁ। শ্ৰৱণ কৰাৰ লগে লগে সমস্ত সুখ আহি যায়। ইতিমধ্যে এই কথাখিনি পৃথু মহাৰাজৰ মুখেদি আমি শুনিলো। এই সাৰাংশিখিনি ইয়াত কলে। এতিয়া কোৱা হৈছে ভাগৱত শাস্ত্ৰৰ পঢ়িলো তত্ত্ব মৰ্ম। বুলিবাহা ক্ষুধা আদি প্ৰাণীৰ ধৰ্ম। এতিয়া ভাগৱত শাস্ত্ৰৰ তত্ত্ব মহিমা কি? যে বুলিবাহা কবা ক্ষুধা আদি প্ৰাণীৰ স্বধৰ্ম। এতিয়া প্ৰাণী মানে কি? দেহৰ স্বধৰ্ম স্বাভাৱিক প্ৰবৃত্তি হৈছে ক্ষুধা, তৃষ্ণা, নিদ্ৰা। এয়া দেহৰ স্বধৰ্ম, আত্মাৰ স্বধৰ্ম নহয়। কিন্তু বুলিবা কিমতে ভকতক নবাধয়। এতিয়া কেনেকৈ সেইখিনিক আমি বাধা কৰিম? ক্ষুধা, তৃষ্ণা, নিদ্ৰা, আমাৰ দেহটো আছে কাৰণে আহিবই এইবিলাক, নোহোৱাকে নাথাকে। যেবে বা ইষব ধৰ্ম যাহাত থাকয়। যেতিয়া সেই ধৰ্মটো থাকে, এই স্বধৰ্মটো থাকে দেহৰ, ক্ষুধা, তৃষ্ণা, লোভ, মোহ, নিদ্ৰা, এই সকলো যেতিয়া থাকে, হৈব কেন মতে তাত শ্ৰৱণৰ সুখ। নাহি মুকুতিত ক্ষুধা আদি একো দুখ। যে এতিয়া শ্ৰৱণৰ সুখে কেনেকৈ সেইখিনিক আমি দেহৰ ক্ষুধাখিনিক নাইকিয়া কৰিম? নাহি মুকুতিত ক্ষুধা আদি একো দুখ। কোনোবাই কব যে মুকুতি পোৱাৰ পিছত আৰু তাত ক্ষুধা নাথাকে, একো দুখ নাথাকে। গতিকে কেনেকৈ শ্ৰৱণে আমাক সেইখিনি সুখ দিব পাৰিব? হৈব কেনেমতে তাত শ্ৰৱণৰ সুখ। দেহে ভকতক বিচাৰিবই, আহিবই। গতিকে মুকুতিয়ে সেই দুখ নাথাকে। মুকুতি যেতিয়া হৈ যাব তেতিয়া সেই ক্ষুধা, তৃষ্ণা, মোহ নাথাকে, মুক্ত হৈ গল। গতিকে শ্ৰৱণে কেনেকৈ সুখ দিব পাৰে? শ্ৰৱণত কৰি শ্ৰেষ্ঠ এতেকে মুকুতি। কোনোবাই কব যে হয়, শ্ৰৱণতকৈ মুকুতি শ্ৰেষ্ঠ, কাৰণ মুকুতি হলে আমি একো ক্ষুধা নাথাকে। এতিয়া শ্ৰৱণে কেনেকৈ আমাৰ দেহৰ স্বধৰ্মবিলাক নাইকিয়া কৰিব? বুলিবা শ্ৰৱণক শ্ৰেষ্ঠ কমন যুগুতি। যে শ্ৰৱণক শ্ৰেষ্ঠ বুলি কেনেকৈ তুমি কবা? তাৰ যুক্তিটো কি? এই কথাখিনি
আমি পাছৰ পৰ্যায়ত পাম। অৰ্থাৎ শ্ৰৱণৰ মহাত্ম্য ক'বলৈ গৈছে। কোনোবাই ক'ব যে যেতিয়া মই মুকুতি পাম, পৰম লীন হৈ যাম, আমাৰ দৈহিক স্বধৰ্মবোৰ নাথাকে, ক্ষুধা তৃষ্ণা, লোভ মোহ নিদ্ৰা এইবোৰ নাথাকে, এই প্ৰবৃত্তিবিলাক দেহৰ লগত থকা বস্তু মুক্তি হোৱাৰ লগে লগে নাথাকে। গতিকে শ্ৰৱণে আকৌ কেনেকৈ সুখ দিব পাৰে, এই কথাখিনি আমি পৰৱৰ্তীভাৱে আলোচনা কৰিম বুলি ভাবিছো বা শুনিম। আমি আজি এইখিনিকে কৈ সামৰিব বিচাৰিছো। আমি সঞ্চালক প্ৰভু সেৱা ধৰিছো, আমাক অনুমতি দিয়ক। আমি আজি এইখিনিতে সামৰিব পাৰিমনে প্ৰভু? হয়, কৃষ্ণ 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 মাধৱ মাধৱ। হয়, আমি এইখিনি কথাকে আমি বুজি পাইছো আৰু সেইখিনিকে মন মগজত যিখিনি বুজি পাইছো সেইখিনি কৈছো। তাত শুদ্ধতা পৰিশুদ্ধতা কিমান আছে নাজানো, হয়তো আমাৰ বাক্য বচন বা প্ৰকাশ ভংগীত ভুল হ'ব পাৰে, নোহোৱাকে থকা নাই। আমি কথাৰ বিপৰীত কাৰ্যও হ'ব পাৰে। গতিকে আপোনালোকে সেইখিনি নিজ গুণে মাৰ্জনা কৰিব আৰু কিবা ভুল ত্ৰুটি থাকিলে আমি আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম। আৰু পৰৱৰ্তী অৱস্থাত আমাক পুণ্যশ্লোক দেউতাই বা অন্য সুধীসকলে হাতীমাৰাপকে ধৰি যেতিয়া আমাক বুজাই দিব, তেতিয়া আমাৰ আৰু ফটফটীয়া হৈ যাব। গতিকে আমি এইখিনিকে আপোনাৰ খবৰ আগলৈ আগবঢ়ালো। আমি আগবঢ়াওঁতে হ'ব পৰা ভুল ত্ৰুটিয়ে কৰা অপৰাধখিনি আপোনাৰ খবৰ চৰণলৈ মাৰ্জনা বিচাৰি সেৱা বিচাৰিলো। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পকিলি শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিওচনে, মুখ ৰক্ষা কৰিছনে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা, যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। সবাৰ চৰণলৈ পুনৰভাৰ সেৱা আগবঢ়ালো। পুণ্যশ্লোক দেউতাৰ চৰণলৈ সেৱা ভাগি আগবঢ়াই থলো। কৃষ্ণ কৃষ্ণ। আই আগবাঢ়ক, আপুনি দোহাৰি সামৰি দিব পাৰিব। মাধৱ কৃষ্ণ। ৰাম শৈবকে নমতে তাক শ্ৰৱণৰ সুখ, নাহি মুকুতিত সুধা আদিয়ে দুখ। ভুৱনত পৰিশ্ৰেষ্ঠ এতেকে মুকুতি, বুলিবা শ্ৰৱণ শ্ৰেষ্ঠ কমন গুৰুবুদ্ধি। হৰি ৰাম 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 ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পকিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিওচৰণে। ৰাম মুখ ৰক্ষা কৰিওচৰণে। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমার পরম গুরু। রাম তাহান্ত বিনাই নাই নাই নাই, আমার পরম গুরু। কৃষ্ণ কৃষ্ণ হরি।